নমস্কাৰ জিকি হাব্বাই কাবেৰীলৈ সকলোকে স্বাগতম মই কাবেৰী হাজৰিকা আজিৰ এই ভিডিঅ'টোত মই অসমৰ কৃষ্টি আৰু সংস্কৃতি সম্পৰ্কে কিছুমান অতি দৰকাৰী প্ৰশ্ন আলোচনা কৰিম আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোক উপকৃত হ'ব আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আহক আমি প্ৰশ্নসমূহ আলোচনা কৰোঁ কুৱেশ্যন নম্বৰ 1 দ্য খোকসি ডান্স ইজ সিন এমং হুইচ অফ দ্য ফলোইং ট্ৰাইবছ খোকসি নৃত্য তলত দিয়া কোনটো ট্ৰাইবৰ মাজত দেখিবলৈ পোৱা যায় অপশ্যনবোৰ হৈছে অপশ্যন এ বড়ো অপশ্যন বি তিৱা অপশ্যন চি কাৰ্বি অপশ্যন ডি ৰাভা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি ৰাভাজ It is a dangerous dance performed by the Rabha people related to the খোকসি পূজা এই খোকসি নৃত্যটো এক প্ৰকাৰ বিপদসংকুল নৃত্য আৰু এইটো ৰাভাসকলে প্ৰদৰ্শন কৰে যিটো খোকসি পূজাৰ লগত জড়িত To satisfy the goddess খোকসি they perform this dance around the fire খোকসি দেৱীক সন্তুষ্ট কৰিবৰ বাবে তেওঁলোকে জুইৰ চাৰিওপিনে এই নৃত্যটো তেওঁলোকে কৰে দিছ ইজ অলছ' ন'ন এ চুচৰি পূজা আৰু লগতে এই খোকসি ডান্সটো বা খোকসি পূজাটোক তেওঁলোকে চুচৰি পূজা বুলিও কয় নেক্সট কুৱেশ্যন ৰংখেৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই হুইচ অফ দ্য ফলোইং ট্ৰাইবছ ৰংখেৰ উৎসৱটো তলত দিয়া কোনটো জনগোষ্ঠীৰ মাজত দেখিবলৈ পোৱা যায় অপশ্যনবোৰ হৈছে অপশ্যন এ সোণোৱাল কছাৰী অপশ্যন বি কাৰ্বি অপশ্যন চি ৰাভাজ অপশ্যন ডি তিৱাজ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি ৰংখেৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই দ্য কাৰ্বি ট্ৰাইব অফ আছাম অসমত থকা যিসকল কাৰ্বি জনগোষ্ঠীৰ লোক তেওঁলোকৰ মাজত এই ৰংখেৰ উৎসৱটো দেখিবলৈ পোৱা যায় ইট ইজ এ উইণ্টাৰ ফেষ্টিভেল অফ ফান এভৰি ইয়েৰ আৰু প্ৰত্যেক বছৰে শীতকালত তেওঁলোকে হাঁহি ফূৰ্তিৰ মাজেৰে এই উৎসৱটো উদযাপন কৰে It is practiced to please the local deities who are believed to be the protectors of the crop harvest as well as banish all bad luck. আৰু এইটো তেওঁলোকৰ যিসকল স্থানীয় দেৱ দেৱী আছে তেওঁলোকক সন্তুষ্ট কৰিবৰ কাৰণে এই উৎসৱটো উদযাপন কৰে আৰু তেওঁলোকে বিশ্বাস কৰে যে এই স্থানীয় দেৱ দেৱীসকলে তেওঁলোকৰ শস্যৰ প্ৰটেক্টৰ্ছ অৰ্থাৎ সুৰক্ষা প্ৰদান কৰে আৰু লগতে তেওঁলোকৰ যি মানে জনগোষ্ঠী যিবিলাক বেড লাক আছে তেওঁলোকৰ ওপৰত যিবোৰ অপদেৱতা বা কিবা বেয়া আছে সেইবোৰ এই পূজা কৰিলে বা এই ফেষ্টিভেলটো উদযাপন কৰিলে নাইকিয়া হৈ যায় নেক্সট কুৱেশ্যন ৰংখেৰ ফেষ্টিভেল ইজ চেলিব্ৰেটেড অন হুইচ অফ দ্য ফলোইং ডেটছ এই যিটো ৰংখেৰ উৎসৱ এইটো তলত দিয়া কোনটো তাৰিখত উদযাপন কৰা হয় অপশ্যনবোৰ হৈছে অপশ্যন এ 5 ফেব্ৰুৱাৰী অপশ্যন বি 5 ছেপ্টেম্বৰ অপশ্যন চি 31 জানুৱাৰী অপশ্যন ডি 31 ডিচেম্বৰ আৰু শুদ্ধ উত্তৰটো হৈছে 5 ফেব্ৰুৱাৰী ইট ইজ টিপিকেলি চেলিব্ৰেটেড অন ফেব্ৰুৱাৰী 5 এট দ্য ষ্টাৰ্ট অফ দ্য কাৰ্বি নিউ ইয়েৰ বিশেষকৈ এই ৰংখেৰ ফেষ্টিভেলটো 5 ফেব্ৰুৱাৰীৰ দিনা উদযাপন কৰা হয় আৰু এইটো হৈছে কাৰ্বি নৱবৰ্ষৰ আৰম্ভণিতেই উদযাপন কৰা হয় ইট ইজ এন এনুৱেল ফেষ্টিভেল এইটো এটা বাৰ্ষিক উৎসৱ লগতে এই উৎসৱটো তেওঁলোকে 3 দিন ধৰি উদযাপন কৰে নেক্সট কুৱেশ্যন হাছং ডান্স ইজ পাৰফৰ্ম বাই হুইচ অফ দ্য ফলোইং কমিউনিটিজ হাছং নৃত্য তলত দিয়া কোনটো সম্প্ৰদায়ে উদযাপন কৰে প্ৰদৰ্শন কৰে অপশ্যনবোৰ হৈছে অপশ্যন এ সোণোৱাল কছাৰী অপশ্যন বি ৰাভা অপশ্যন চি তিৱা অপশ্যন ডি কাৰ্বি আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি ৰাভা দ্য হাছং ডান্স ইজ ৰিলেটেড টু দ্য হাছং পূজা ইট ইজ ইউজুৱেলি পাৰফৰ্ম আফটাৰ ফিনিচিং এগ্ৰিকালচাৰেল এক্টিভিটিজ September to October. This is a dance involving the blessings of God for themselves and their poultry. এই হাছং নৃত্যটো হাছং পূজাৰ লগত জড়িত আৰু বিশেষকৈ তেওঁলোকে এইটো যিটো কৃষিকৰ্মৰ ফিনিচিঙত অৰ্থাৎ সমাপ্তিৰ পিছত তেওঁলোকে মানে উদযাপন কৰে ছেপ্টেম্বৰৰ পৰা অক্টোবৰ মাহৰ ভিতৰত আৰু এই হাছং পূজাৰ জৰিয়তে তেওঁলোকৰ যিসকল লোকেল ডেইটি আছে ভগৱান আছে তেওঁলোকৰ পৰা আশীৰ্বাদ বিচাৰে আচলতে যাতে তেওঁলোকৰ কমিউনিটি আৰু তেওঁলোকৰ যি পল্ট্ৰি আছে হাঁহ কুকুৰা এইবোৰ যাতে সুৰক্ষিত হৈ থাকে নেক্সট কুৱেশ্যন য়াংলি ফেষ্টিভেল ইজ চেলিব্ৰেটেড এমং হুইচ অফ দ্য ফলোইং ট্ৰাইবেল কমিউনিটি য়াংলি ফেষ্টিভেলটো তলত দিয়া কোনটো জনগোষ্ঠীৰ মাজত দেখিবলৈ পোৱা যায় অপশ্যনবোৰ হৈছে অপশ্যন এ ৰাভা অপশ্যন বি তিৱা অপশ্যন চি কাৰ্বি অপশ্যন ডি বড়ো আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি তিৱা দ্য য়াংলি ফেষ্টিভেল ইজ চেলিব্ৰেটেড ওৱান্স এভৰি 3 years to mark the beginning of the sowing season by the তিৱা ট্ৰাইবছমেন ইন আছাম অসমত থকা যিসকল তিৱা সম্প্ৰদায়ৰ লোক আছে জনগোষ্ঠীৰ লোক আছে তেওঁলোকে তেওঁলোকৰ কৃষি কাৰ্যৰ আৰম্ভণিতে এই য়াংলি ফেষ্টিভেলটো উৎসৱটো তেওঁলোকে উদযাপন কৰে
আৰু এইটো প্ৰত্যেক 3 বছৰৰ মূৰত তেওঁলোকে 3 বছৰৰ মূৰে মূৰে উদযাপন কৰে দে পাৰফৰ্ম ডান্স এণ্ড অফাৰ প্ৰেয়াৰ্ছ ফৰ ছাকচেছফুল হাৰ্ভেষ্ট আৰু তেওঁলোকে যাতে ভাল ফচল উৎপাদন হয় তাৰ বাবে তেওঁলোকে কি কৰে প্ৰাৰ্থনা কৰে পূজা কৰে আৰু লগতে নৃত্য গীতো কৰে ইট ইজ অলছো ন'ন এজ দ্য লক্ষ্মী পূজা বাই দ্য তিৱা পিপল আৰু তিৱাসকলে এই য়াংলি ফেষ্টিভেলটোক লক্ষ্মী পূজা বুলিও কয় নেক্সট কুৱেশ্যন দ্য ফেমাছ হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ অফ দ্য ফলোয়িং যিটো প্ৰসিদ্ধ হৰ্ণবিল ফেষ্টিভেল এই ফেষ্টিভেলটো তলত দিয়া কোনখন ঠাইত অনুষ্ঠিত কৰা হয় দেখিবলৈ পোৱা যায় অপশ্যনবোৰ হৈছে অপশ্যন এ আছাম অপশ্যন বি নাগালেণ্ড অপশ্যন চি কৰ্ণাটকা অপশ্যন ডি অৰুণাচল প্ৰদেশ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি নাগালেণ্ড হৰ্ণবিল ফেষ্টিভেল ইজ চেলিব্ৰেটেড এভৰি ইয়েৰ ইন নাগালেণ্ড ইন দ্য ফাৰ্ষ্ট উইক অফ ডিচেম্বৰ প্ৰত্যেক বছৰৰ ডিচেম্বৰ মাহৰ প্ৰথম সপ্তাহত নাগালেণ্ডত এই হৰ্ণবিল উৎসৱটো অনুষ্ঠিত কৰা হয় উদযাপন কৰা হয় নেক্সট কুৱেশ্যন লেৱাটানা ইজ এ ফ'ক ডান্স ডেট বিলংছ টু দ্য লেৱাটানা হৈছে এক প্ৰকাৰ লোকনৃত্য আৰু এই লোকনৃত্যবিধ তলত দিয়া কোনটো সম্প্ৰদায়ৰ মাজত জনগোষ্ঠীৰ মাজত দেখিবলৈ পোৱা যায় অপশ্যনবোৰ হৈছে অপশ্যন এ হাজং অপশ্যন বি বড়ো অপশ্যন চি কাৰ্বি অপশ্যন ডি সোণোৱাল কছাৰী আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ হাজং ইট ইজ এ ফ'ক ডান্স পাৰফৰ্ম বাই দ্য হাজং পিপল এইটো হৈছে হাজং মানুহৰ হাজংসকলৰ এক প্ৰকাৰ লোকনৃত্য দ্য হাজং পিপল কল ৰঙালী বিহু এজ এ চৈত্ৰ সংগ্ৰাণী হাজংসকলে ৰঙালী আমাৰ যিটো ৰঙালী বিহু তেওঁলোকে তাক কি বুলি কয় চৈত্ৰ সংগ্ৰাণী বুলি কয় এণ্ড ডিউৰিং দিছ ফেষ্টিভেল দে পাৰফৰ্ম লেৱাটানা বিহু ডান্স আৰু সেই অনুষ্ঠানটোৰ সময়তে ৰঙালী বিহুৰ সময়তে তেওঁলোকে লেৱাটানা বিহু পাতে প্ৰদৰ্শন কৰে নেক্সট কুৱেশ্যন লেগ পাইকম ইজ এন অৰ্নামেণ্ট অফ হুইচ অফ দ্য ফলোয়িং ট্ৰাইবছ লেগ পাইকম হৈছে এক প্ৰকাৰ অলংকাৰ আৰু এই অলংকাৰবিধ তলত দিয়া কোনটো জনগোষ্ঠীৰ অপশ্যনবোৰ হৈছে অপশ্যন এ বড়ো অপশ্যন বি কাৰ্বি অপশ্যন চি তিৱা অপশ্যন ডি ডিমাচা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি কাৰ্বি ইট ইজ এন অৰ্নামেণ্ট অফ দ্য ফিমেলছ অফ দ্য কাৰ্বি পিপল ইট ইজ এ নেক পিচ লেগ পাইকম হৈছে কাৰ্বি মহিলাসকলৰ এক প্ৰকাৰৰ অলংকাৰ আৰু এইবিধ হৈছে ডিঙিত পিন্ধা এবিধ অলংকাৰ নেক্সট কুৱেশ্যন খেৰাই পূজা ইজ পাৰফৰ্ম বাই খেৰাই পূজা কোনে উদযাপন কৰে অপশ্যনবোৰ হৈছে অপশ্যন এ তিৱা অপশ্যন বি বড়ো অপশ্যন চি ৰাভা অপশ্যন ডি ডিমাচা আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি বড়ো ইট ইজ ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট ৰিলিজিয়াছ ফেষ্টিভেলছ অফ দ্য বড়ো পিপল এই খেৰাই পূজা হৈছে বড়োসকলৰ এটা অতি দৰকাৰী ধাৰ্মিক অনুষ্ঠান দে পাৰফৰ্ম খেৰাই পূজা টু চিক ব্লেছিংছ ফ্ৰম ব্ৰাই বাথৌ দেয়াৰ চুপ্ৰিম গড এণ্ড Mainaburi, goddess of wealth for the welfare of the villagers as well as for good harvest. এই খেৰাই পূজাটো তেওঁলোকে অনুষ্ঠিত কৰে যাতে তেওঁলোকৰ যিজন সুপ্ৰিম গড মূল ভগৱান ব্ৰাই বাথৌ আৰু লগতে যিগৰাকী গডেছ অফ ৱেল্থ অৰ্থাৎ সম্পত্তি দেৱী তেওঁৰ নাম হৈছে মাইনাওবুঢ়ী তেওঁক সন্তুষ্ট কৰিবৰ বাবে যাতে তেওঁলোকে আশীৰ্বাদ দিয়ে আৰু তেওঁলোকৰ গাঁওবাসী ভালে কুশলে থাকে গাঁওবাসীৰ মংগল হয় আৰু লগতে তেওঁলোকৰ শস্য বা ফচলো ভাল হয় নেক্সট কুৱেশ্যন মেডাম মেফি ইজ চেলিব্ৰেটেড অন মেডাম মেফি তলত দিয়া কোনটো দিনত উদযাপন কৰা হয় অপশ্যনবোৰ হৈছে অপশ্যন এ 30 জানুৱাৰী অপশ্যন বি 31 জানুৱাৰী অপশ্যন চি 31 মাৰ্চ অপশ্যন ডি 30 মাৰ্চ আৰু শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 31 জানুৱাৰী ইট ইজ এ কমিউনিটি ফেষ্টিভেল চেলিব্ৰেটেড বাই দ্য আহোম পিপল ফৰ অভাৰ 400 years ইন মেমৰি অফ দেয়াৰ ডিয়েৰলি ডিপাৰ্টেড এই মেডাম মেফিটো হৈছে আহোমসকলৰ এটা অতি গুৰুত্বপূৰ্ণ উৎসৱ তেওঁলোকে প্ৰায় 400 বছৰ জুৰি এই উৎসৱটো অনুষ্ঠিত কৰি আহিছে আৰু লগতে এইটো তেওঁলোকৰ যিসকল ডিয়েৰলি ডিপাৰ্টেড অৰ্থাৎ যিবোৰ পূৰ্বপুৰুষ আছে পূৰ্বপুৰুষৰ স্মৃতিত তেওঁলোকে এই মেডাম মেফি অনুষ্ঠিত কৰে মে মিন্স অফাৰিং ডেম মিন্স এনচেষ্টাৰ্ছ এণ্ড ফি মিন্স গড মে শব্দটোৰ অৰ্থ হৈছে অফাৰ কৰা মানে প্ৰদান কৰা ডেম মিন্স এনচেষ্টাৰ পূৰ্বপুৰুষ আৰু ফি মিন্স গড বন্ধুসকল আজিৰ ভিডিঅ'টোত ইমানেই আশা কৰোঁ আজিৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি মোৰ ভিডিঅ'বোৰ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ ভিডিঅ'বোৰ লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ